বচোৱাত মানে হেৰি নকৰি পিছত যেতিয়া তেওঁ বেচিবলৈ উপায় নিদিয়া তেওঁ ওলাই আহি পুলিচৰ সহায় বিচাৰিছিলে যদিও পুলিচে যি ধৰণে তেওঁক নিৰাপত্তা বেহু দি পেলাই উলিয়াই আনিব লাগিছিলে সেইটো নকৰিলে আৰু গোটেই ফিল্ডত তেওঁক মাৰিবলৈ অসুবিধা দিলে আৰু সুবিধা দিয়াৰ পিছত সুবিধাটো দিলে মানিলে তাৰপিছতো গেটত তেওঁলোকে এখন গাড়ীৰ ব্যৱস্থা কৰি তেওঁ উলিয়াই আনিলে গেটটো সাধাৰণ মানুহে বন্ধ কৰি ৰাখি দিলে সেইটো তেওঁলোকে কি কাম কৰিছে তেওঁ উলিয়াই আনিছিলে যদি তেওঁ গেটটো বন্ধই আছিলে গেটটো বন্ধ সময়ত সেই 1-2 ঘণ্টাত গোটেই ধেমাজি পুলিচ আহি পাব লাগিছিলে আৰ্মি চব হাজাৰ আৰ্মি তাত পাব লাগিছিলে কিয় নাপালে তেওঁ মৃত্যুলৈ তেওঁলোকে মানে হেৰি কৰি আছিলে অপেক্ষা কৰি আছিলে যে বস্তুটো হেৰি হওক এজনৰ বলিৰ যোগেদি তেওঁলোকে নিজৰ পৰিস্থিতিটো খাম কাটি নিজক বচাবলৈ চেষ্টা কৰিলে এইটো এটা ডাঙৰ মানে অপৰাধ কৰিছে আৰু গোটেই হেৰিখিনিত মানে প্ৰায় 100% বুলি ক'লেও ভুল নহ'ব গোটেই ছাত্ৰ ছাত্ৰী জড়িত আছে গোটেই ছাত্ৰ ছাত্ৰীখিনি জড়িত আছে আৰু তাত চাগে পাব্লিক এজন দুজন আছে কিন্তু যিসকলে মোক হিট কৰিছে মাৰধৰ কৰিছে এইফালে ডাঙৰ পাথৰ লৈ পেলাই মোৰ ইয়াত মাৰি দিছে এইফালে ডাঙৰ পাথৰ লৈ পেলাই মোৰ ইয়াত মাৰি দিছে চব ফালৰ পৰা উৰি মোক এটেক কৰিছে সেইটো চব ষ্টুডেণ্টখিনি ছাত্ৰ ছাত্ৰীখিনি কিয়নো তেওঁলোকে মানে পৰীক্ষাটো তেওঁলোকে ভবা ধৰণে তেওঁলোকে কিবাকিবি হাতত লৈ আহিছে সেইবোৰ চাই মেলি লিখিব হেৰি লাগে আমাক প্ৰশাসনে তাত নিযুক্তি দিছে যে আমি তাত ন্যায়িকৈ কামখিনি কৰিব লাগে যাতে ফ্ৰী এণ্ড ফেয়াৰ এক্সামিনেশ্যনটো আমি হেৰি কৰিব পাৰোঁ আৰু টাইমত বহীখিনি আমি জমা দিব পাৰোঁ আৰু সেইখিনি কৰিবলৈ যাওঁতে আমি এটা যিটো ৰাইজৰ স্বাৰ্থৰ ৰাইজৰ সেৱা আমি কৰিবলৈ গৈছিলোঁ ৰাইজে সেইটোৱে পুৰস্কাৰ আমাক দিলে নেকি যে আমাৰ বলি লৈ পেলাইহে সেই ছাত্ৰ ছাত্ৰীখিনি পাছ কৰাব বিচাৰিলে নেকি সেই কথাটো এটা ডাঙৰ প্ৰশ্ন আৰু যিটো কথা এগৰাকী ছাত্ৰী তাত জড়িত কৰাই লৈছিলে সেই ছাত্ৰীগৰাকী কিবা যি কাৰণতে নহওক কিন্তু তেওঁ কিন্তু সম্পূৰ্ণ সুস্থ অৱস্থাত আছে কিন্তু সেই ছাত্ৰীগৰাকীৰ আছিলা লৈ পেলাই কিন্তু আমাক এনেধৰণে মানে মব লিঞ্চিং কৰিলে যাৰ পৰা বাচিবলৈ না পুলিচে মোক বচালে না হেৰিয়ে বচালে পুলিচে সহায় কৰিছে মই এইটো ডিনাই কৰা নাই যে পুলিচে মোক সহায় কৰা নাই কিন্তু মোক ছেফ ৰেস্কিউ যিটো সুৰক্ষিত নিৰাপত্তা মোক যিটো দিব লাগিছিলে সেইটো কিন্তু তেওঁলোক ব্যৰ্থ হৈছে আৰু জিলা প্ৰশাসনেও তৎমুহূৰ্তত যিটো ব্যৱস্থা হাতত ল'ব লাগিছিলে সেইটো কিন্তু তেওঁলোকে ল'ব নোৱাৰিলে তাৰ ফলত মই যেতিয়া গেটৰ পালোঁহি গোটেই ফিল্ডখনত মোক মাৰধৰ কৰাৰ পিছতো মই যেতিয়া গেট পালোঁহি গেটৰ পৰা পিছত মই ওলাব যেতিয়া নোৱাৰিলোঁ গেটত তেওঁলোকে এখন মোক গাড়ী দি ৰাখি থ'ব লাগিছিলে যে মই লগালগ ওলাই আহিব পাৰোঁ কিন্তু কি কৰিলে ৰাস্তাটো বন্ধ কৰি দিয়াৰ ফলত মই আকৌ আৰু তেতিয়া ভাবিলোঁ যে মোৰ আৰু উপায় নাই কাৰণ মই যদি স্কুলৰ ভিতৰলৈ গুচি যাওঁ আকৌ একেখিনি মানুহে মোক মাৰিব সেইকাৰণে মই স্কুলৰ ছাইডেদি গৈ বাউণ্ডেৰী ৱাল চাই বহুত ওখ বাউণ্ডেৰী ৱাল মই জঁপিয়াই পাৰ হৈ এই গাঁৱৰ মানে মাজত সোমাই গ'লোঁ আৰু গাঁৱৰ বহুত কেইখন জেওৰা মই ভাঙি জঁপিয়াই উঠি মই পাৰ হৈ প্ৰায় 10 কিলোমিটাৰ এইফালে পূৰা তেজ বৈ আছে মোৰ চোলা ফালি মই গোটেই এই তেজখিনি মই মানে হেৰি কৰিছোঁ বান্ধি লৈছোঁ আৰু প্ৰায় 10 কিলোমিটাৰ আৰু মই দৌৰি গৈছোঁ মোৰ পিছত 3জন পুলিচ গৈছে কিন্তু তেওঁলোককো কিন্তু পাব্লিকে ফ'ল' আপ কৰি আছে টৰ্চ মাৰিছে হেৰি কৰিছে সেইকাৰণে মই তেওঁলোককো এৰি পেলাই মই বেলেগ এটা ছাইডত গুচি গ'লোঁ যাৰ কাৰণে গৈ এখন গাঁৱত মই পালোঁগৈ আৰু গাঁওখনত এজন হেৰিয়ে ল'ৰাই বাইক এখন ষ্টাৰ্ট কৰিছিলে তেতিয়া মই দেখিলোঁ দেখি পেলাই মই তাক ভাইটি মোক অলপ সহায় কৰা মোক ধেমালি কৰি যাওঁ তেতিয়া সি ক'লে যে কিবা হৈছে নেকি মোলৈ কিবা এটা অলপ অসুবিধা এক্সিডেণ্ট এটা হ'ল হেৰি কৰা তেতিয়া সি ধেমালি যাবলৈতো মোৰ বাইকত তেল নহ'ব চিলাপথাৰ লৈ যাওঁ ঠিক আছে তেতিয়াহ'লে মোক চিলাপথাৰ লৈ যোৱা কিন্তু মেডিকেলত মোক ইমিডিয়েট হেৰি কৰা তাৰপিছত মই আকৌ ভয় খালোঁ যে মেডিকেল চিলাপথাৰত যাম কোনটো ৰাস্তাত যাম মেডিকেলত কেনেকৈ আকৌ যদি এটেক হয় সেইটো কাৰণে তাক ক'লোঁ যে মই নহয় ভাইটি
মোক হেৰি কৰা চিলাপথাৰ থানাত ভৰ্তি কৰাই দিয়ে। থানাই মোক তাৰ ওপৰলৈ নিয়ে লৈ যাব। তেতিয়া মই চিলাপথাৰ থানাত গ'লোঁ। থানাৰ পৰা তেওঁলোকে এই মেডিকেললৈ চিলাপথাৰ আদৰ্শ মডেল হস্পিটেললৈ নি মোক এইফালে চিলাই কৰাৰ পিছত তাৰপিছতে ইয়ালৈ পঠালে। এতিয়া এই গোটেই প্ৰক্ৰিয়াটোত চাওক, মই এজন চৰকাৰী বিষয়া হিচাপে তাক নিৰীক্ষণৰ কামত গৈছিলোঁ। এই নিৰীক্ষণৰ কামত যোৱাৰ পুৰস্কাৰ এনেকুৱা হ'ব লাগে নেকি?